Praise the Lord, Hallelujah. অসমীয়া বাইবেল শিক্ষা ইউটিউব চেনেললৈ আপোনালোক সকলোকে মই প্ৰভু যীশু খ্ৰীষ্টত বিশ্বাসী আপোনালোকৰ ভনী অনামিকাই স্বাগতম জনাইছো। আপোনালোকক নিশ্চয় প্ৰভুৱে ভালে ৰাখিছে। প্ৰভুৱে মোক আৰু মোৰ পৰিয়ালকো কুশলে ৰাখিছে। আপোনালোক সকলোৱে জানে খ্ৰীষ্টমাছ বা বৰদিন আহি পালে অহা 25 ডিচেম্বৰত। সেই কাৰণে ভাবিলো খ্ৰীষ্টমাছ বা বৰদিনৰ লগত সংযুক্ত থকা এটা বিশেষ চৰিত্ৰৰ বিষয়ে আজি অধ্যয়ন কৰিম। ইতিমধ্যে খ্ৰীষ্টমাছ বা বৰদিন খ্ৰীষ্টীয় সমাজলৈ কেনেদৰে আহিল, এই খ্ৰীষ্টমাছ বা বৰদিন বাইবেলত উল্লেখ থকা উৎসৱ বা পৰ্ব হয়নে নহয় আৰু আমি পালন কৰিব লাগে নে নালাগে সেই বিষয়ে ইতিমধ্যে আমি এপিসোড নম্বৰ 61ত অধ্যয়ন কৰিছোঁ। আপোনালোকে যদি এতিয়াও সেই ভিডিঅ'টো দেখা নাই তেনেহলে আপোনালোকৰ কাৰণে ডেসক্ৰিপশন বক্সত সেই ভিডিঅ'টোৰ লিংক দি দিছোঁ, অনুগ্ৰহ কৰি চাই ল'ব। আজি আমি সান্তা ক্লজৰ বিষয়ে অধ্যয়ন কৰিম। আহকচোন আগবাঢ়ো। সান্তা ক্লজক আপোনালোক সকলোৱে নিশ্চয় বৰ ভালকৈ চিনি পায়। গাত ৰঙা বগা এযোৰ বিশেষ ধৰণৰ পোছাক, মূৰত এটা ৰঙা বগা বিশেষ ধৰণৰ টুপি, মুখত মুখ পকা দাড়ি আৰু এটা অদ্ভুত হাঁহি আৰু পিঠিত এটা ডাঙৰ উপহাৰৰ বেগ লৈ অহা সান্তা ক্লজ খ্ৰীষ্টমাছ বা বৰদিনৰ এজন বৰ আকৰ্ষণীয় ব্যক্তি। মই নিজেও যেতিয়া সৰু হৈ আছিলোঁ তেতিয়া মই নিজেও এই বিশেষ ব্যক্তিজনৰ প্ৰতি বিশেষভাৱে আকৰ্ষিত আছিলোঁ। কিন্তু পিছত যেতিয়া ডাঙৰ হ'লোঁ, সকলো কথা খুঁটি নাটি মাৰি জানিবলৈ ইচ্ছা হ'ল, তেতিয়া এই বিষয়ে অধ্যয়ন কৰি গম পালোঁ যে সৰুতে আমাক যিবোৰ কথা সান্তা ক্লজৰ বিষয়ে কোৱা হৈছিল সেই কথাবোৰ সঁচা নহয়। সৰুতে সান্তা ক্লজ ক'ত থাকে আৰু খ্ৰীষ্টমাছৰ সময়ত ক'ৰ পৰা আহে বুলি সুধিলে ফাদাৰে কৈছিল সান্তা ক্লজ গোটেই বছৰটো নৰ্থ প'লত থাকে আৰু খ্ৰীষ্টমাছৰ সময়ত তোমালোকক উপহাৰ দিবৰ কাৰণে নৰ্থ প'লৰ পৰা যাত্ৰা কৰি আহে। কিন্তু পিছত ডাঙৰ হৈ গম পালোঁ সেইবোৰ ধেমালি কৰি কোৱা কথা। সান্তা ক্লজ কোনো নৰ্থ প'লৰ পৰা নাহে। চাৰ্চৰ বা গীৰ্জাৰে কোনোবা ব্ৰাদাৰে মেকআপ কৰি ড্ৰেছযোৰ পিন্ধি সান্তা ক্লজ সাজি থাকে। সি যি কি নহওক কিয়, এতিয়া আহক সান্তা ক্লজ খ্ৰীষ্টীয় মণ্ডলীলৈ কেনেদৰে আহিল সেই বিষয়ে জানো। 15 মাৰ্চ 270 খ্ৰীষ্টাব্দত তুৰ্কীৰ পাতাৰা নামৰ ঠাইখনত এটা ৰোমান কেথলিক পৰিয়ালত এটা ল'ৰাৰ জন্ম হৈছিল আৰু তেখেতৰ মাকৰ নাম আছিল ননা আৰু দেউতাকৰ নাম আছিল থিঅ'ফেন্স আৰু তেওঁলোকে ল'ৰাটোৰ নাম নিকোলাছ ৰাখিছিল। তেওঁলোক জাতিত গ্ৰীক আছিল কিন্তু বহুত ধনী মানুহ আছিল আৰু দুৰ্ভাগ্যক্ৰমে ল'ৰাটো অলপ সৰু হৈ থাকোঁতেই মাক দেউতাকৰ মৃত্যু হ'ল। তাৰ পাছত এই ল'ৰাটো চাৰ্চৰ বা মণ্ডলীৰ আশ্ৰয়ত থাকি ডাঙৰ দীঘল হ'ল যদিও তেওঁ পৈতৃক সম্পত্তি হিচাপে মাক দেউতাকৰ সকলো উত্তৰাধিকাৰ পাইছিল। মাক দেউতাকে এই ল'ৰাটোৰ নাম নিকোলাছ ৰাখিছিল। পিছলৈ এই নিকোলাছে পঢ়া শুনা কৰি ৰোমান কেথলিক চাৰ্চৰ ফাদাৰ বা পাদ্ৰী হৈছিল আৰু পিছলৈ গৈ তেখেত বিশ্বপ পদতো অভিষিক্ত হৈছিল। আপোনালোকে জানে যে ৰোমান কেথলিক চাৰ্চৰ ফাদাৰ বা পাদ্ৰীসকলে বিয়া বাৰু নপাতে আৰু তেওঁলোকৰ নিজৰ সংসাৰ নাথাকে। গতিকে তেখেতৰ নিজৰ ব্যক্তিগত জীৱনত টকা পইচাৰ ইমান প্ৰয়োজন নাছিল আৰু যিহেতু তেখেতে ডাঙৰ হৈ নিজৰ মাক দেউতাকক বহুত মিছ কৰিছিল বা মনত পেলাইছিল, সেইকাৰণে তেখেতে দুখী দৰিদ্ৰ মানুহক সহায় কৰাটোকে এটা জীৱনৰ পথ হিচাপেও বাছি লৈছিল। আচলতে তেখেত এজন নিজেও বৰ দয়ালু প্ৰকৃতিৰ মানুহ আছিল। এই ব্যক্তিজনে মানুহক সহায় কৰাৰ বিষয়ে বহুতো বিখ্যাত কাহিনী আছে। তাৰ ভিতৰত এটা কাহিনী এনেধৰণৰ, সেই সময়ত এজন অতি বৃদ্ধ দুখীয়া মানুহে বা গৰীব ব্যক্তিয়ে তেখেতৰ 3জনী জীয়েকৰ সৈতে বাস কৰিছিল আৰু সেই ব্যক্তিজনে নিজৰ ছোৱালীকেইজনীক পোহপাল দিব নোৱাৰি উপায়হীন হৈ বেলেগৰ ঘৰত কাম কৰিবলৈ পঠাবলৈ বাধ্য হৈছিল। এই কথা যেতিয়া নিকোলাছে শুনিবলৈ পালে তেতিয়া তেখেতে ৰাতি গৈ সেই মানুহ ঘৰৰ চৌকাৰ ধোৱা ওলাই যোৱা চিমনিৰ বাটেদি সোণৰ মুদ্ৰাৰ এটা টোপোলা ভিতৰলৈ পঠিয়াই দিলে আৰু ছোৱালীকেইজনীয়ে যেতিয়া সেই টোপোলাটো পালে তেতিয়া ঈশ্বৰে তেওঁলোকৰ প্ৰাৰ্থনা গ্ৰহণ কৰি তেওঁলোকৰ দুখ কষ্ট অৰ্থাৎ অভাৱ অভিযোগ দূৰ কৰিবৰ কাৰণে
তেনেদৰে সোণৰ মুদ্ৰাবোৰ পঠালে বুলি কৈ ঈশ্বৰক ধন্যবাদ দিলে আৰু আনন্দ ফূৰ্তি কৰিলে। এইখিনিতে আপোনালোকক জনাই থওঁ যে বিশ্বপ নিকোলাছক পিছলৈ চেণ্ট উপাধিৰেও সন্মানিত কৰা হৈছিল। মুঠৰ ওপৰত চেণ্ট নিকোলাছ এজন মহান ব্যক্তি আছিল। তেখেতে জীৱনৰ গোটেই কালছোৱাত দুখী দৰিদ্ৰ অৰ্থাৎ অভাৱী মানুহক বহুত সহায় কৰাৰ লগতে সৰু ল'ৰা ছোৱালীবিলাককো বহুত মৰম কৰিছিল। এবাৰ তেখেতে তেনেদৰে ৰাতি এঘৰ মানুহৰ চিমনিৰ ভিতৰেদি সোণৰ মুদ্ৰা পেলাই দি থকা অৱস্থাত কিছুমান মানুহে তেওঁক দেখিবলৈ পালে আৰু তেওঁলোকে গম পালে যে মানুহক সহায় কৰি থকা ব্যক্তিজন আন কোনো নহয়, এই চেণ্ট নিকোলাছেই হয়। আৰু তেতিয়াৰ পৰা তেখেতক সান্তা ক্লজ বুলি মাতিবলৈ ধৰিলে। কিয়নো সান্তা শব্দটোৰ অৰ্থ হৈছে শিশু বা সৰু ল'ৰা ছোৱালীসকলৰ পৃষ্ঠপোষক এজন কিংবদন্তি সাধু বা চেণ্ট, যিয়ে খ্ৰীষ্টমাছৰ সময়ত বা বৰদিনৰ সময়ত সৰু ল'ৰা ছোৱালীবিলাকৰ কাৰণে উপহাৰ আনিব বুলি ভবা হয়। ইংৰাজীত সান্তা ক্লজৰ বিষয়ে এনেদৰে কোৱা হয়, দ্য লিজেণ্ডাৰী পেট্ৰন চেইণ্ট অফ চিলড্ৰেন, এন ইমাজিনেৰী বিং হু ইজ থট টু ব্ৰিং প্ৰেজেণ্টছ টু চিলড্ৰেন এট খ্ৰীষ্টমাছ ইভ। কিছুমান ইউৰোপীয়ান কাণ্ট্ৰিত খ্ৰীষ্টমাছ ইভৰ দিনটো অৰ্থাৎ বৰদিনৰ উৰুকাৰ দিনটোক চেণ্ট নিকোলাছ ডে বুলি কোৱা হয়। এইখিনিলৈকে সকলো ঠিকেই আছে। এজন মহান বিশ্বপক বা দয়াশীল ব্যক্তিক সান্তা ক্লজ বুলি কোৱা হৈছে, তাতে আমাৰ ক'বলগীয়া একো নাই। কিন্তু সমস্যাটো আৰম্ভ হ'ল তেখেতৰ মৃত্যুৰ পিছত। যেতিয়া 6 ডিচেম্বৰ 343 খ্ৰীষ্টাব্দত 73 বছৰ বয়সত চেণ্ট নিকোলাছৰ মৃত্যু হ'ল। তেখেতৰ মৃত্যুৰ পিছত মানুহবিলাকে প্ৰত্যেক বছৰেই বহু দিনলৈকে তেখেতক সোঁৱৰণ কৰি আছিল আৰু দুখী হৈ আছিল। তাৰ পিছত 1500 খ্ৰীষ্টাব্দত বা 1500 শতিকাত হলেণ্ডত, বৰ্তমানৰ নেদাৰলেণ্ডত ডাচ্চসকলে চিন্তাৰ ক্লাছ নামেৰে এজন ব্যক্তিক সজালে। এই চিন্তাৰ ক্লাছ শব্দটোৱে পিছত ইংৰাজীত গৈ সান্তা ক্লজ হ'ল আৰু গোটেই পৃথিৱীতে বিয়পি পৰিল। বিশেষভাৱে মন কৰিবলগীয়া কথাটো হ'ল যে এই চিন্তা ক্লাছ বা সান্তা ক্লজৰ লগত চেণ্ট নিকোলাছৰ কোনো সম্পৰ্ক নাই। চেণ্ট নিকোলাছৰ মৃত্যু 343 খ্ৰীষ্টাব্দতেই হ'ল, কিন্তু বৰ্তমানৰ যি সান্তা ক্লজ আমি দেখোঁ, এই পৰম্পৰাটো 1500 খ্ৰীষ্টাব্দতহে হলেণ্ডৰ পৰা বা বৰ্তমানৰ নেদাৰলেণ্ডৰ পৰা আৰম্ভ হ'ল। তথাপি এতিয়াও সান্তা ক্লজ বুলি ক'লে মানুহে চেণ্ট নিকোলাছৰ কথাকেই ভাবে। এইখিনিতে আপোনালোকক জনাই থওঁ যে 1500 খ্ৰীষ্টাব্দত হলেণ্ডৰ ডাচ্চসকলে যি সান্তা ক্লজ বা সান্তা ক্লজ সাজিছিল বা সজাইছিল, তেখেতৰ কাপোৰযোৰ সেউজীয়া ৰঙৰ আছিল। আজিকালি আমি দেখাৰ দৰে ৰঙা বগা বৰণৰ নাছিল। পিছত 1881 খ্ৰীষ্টাব্দত এজন জাৰ্মান আমেৰিকান কাৰ্টুনিষ্ট, যিজনৰ নাম আছিল থমাছ নাষ্ট, আৰু সেইজনে সান্তা ক্লজক ৰঙা বগা কাপোৰেৰে এখন কাৰ্টুন বনাইছিল। আৰু সেই কাৰ্টুনটোৰ পিছৰ পৰাই বৰ্তমান আমি দেখা সান্তা ক্লজৰ কাপোৰযোৰ ৰঙা বগা বৰণৰ হ'ল। তাৰ বহু বছৰৰ পিছত কোকা কোলা কোম্পানীয়েও 1931 খ্ৰীষ্টাব্দত তেখেতসকলৰ বিজ্ঞাপনত বৰ্তমান আমি দেখা সান্তা ক্লজৰ ৰঙা বগা কাপোৰেৰে সান্তা ক্লজক তেওঁলোকৰ বিজ্ঞাপনত ব্যৱহাৰ কৰিছিল। আৰু এটা কথা আপোনালোকক জনাই থওঁ যে সান্তা ক্লজৰ মুখত যিটো অদ্ভুত হাঁহি থাকে, হো হো হো, এই হাঁহিটো কোনো চেণ্ট নিকোলাছৰ মুখৰ হাঁহি নহয়। বাইবেল স্কলাৰসকলৰ মতে মধ্যযুগত এই হাঁহিটো শয়তানৰ মুখৰ হাঁহি আছিল, কিয়নো সেই সময়ত মানুহে মনোৰঞ্জন লাভ কৰিবলৈ বৰ্তমানৰ দৰে চিনেমা, টিভি বা ইণ্টাৰনেট জাতীয় একো নাছিল। তেতিয়া মানুহে মনোৰঞ্জন লাভ কৰিবলৈ নাটক বা থিয়েটাৰ মঞ্চস্থ কৰিছিল, আৰু সেই নাটকত যিজন ব্যক্তিয়ে শয়তানৰ চৰিত্ৰটো ৰূপায়ণ কৰিছিল, সেই ব্যক্তিজনক মঞ্চলৈ আমন্ত্ৰণ কৰিবৰ কাৰণে কিছুমান মানুহে এই হো 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 হাঁহিটো মাৰি তেখেতক মঞ্চলৈ আমন্ত্ৰণ কৰিছিল। গতিকে ভাই ভনীসকল, এতিয়া আপোনালোকে ভাবকচোন, এই হাঁহিটো ক'ৰ পৰা আহিছে, ঈশ্বৰৰ পৰা নে শয়তানৰ পৰা? আপোনালোকে যদি শয়তানৰ বিষয়ে বিস্তৃতভাৱে জানিব খোজে, তেনেহ'লে এপিছ'ড নাম্বাৰ 15ত এই বিষয়ে বিস্তৃতভাৱে অধ্যয়ন কৰা হৈছে, আৰু আপোনালোকৰ সুবিধাৰ কাৰণে ডেছক্ৰিপশ্যন বক্সত এই ভিডিঅ'টোৰো লিংক দি দিয়া হৈছে। আপোনালোকে অনুগ্ৰহ কৰি চাই ল'ব। মৰমৰ ভাই ভনীসকল, আপোনালোকে ভাবকচোন,
যি সান্তা ক্লজৰ চৰিত্ৰটো বাইবেলত উল্লেখ নাই বা সেণ্ট নিকলাছৰ লগতো কোনো সম্পৰ্ক নাই, তেনে এটা কাল্পনিক চৰিত্ৰ প্ৰভু যীশুৰ জন্মদিন বুলি পালন কৰা খ্ৰীষ্টমাছত সুমুৱাই অভিভাৱকে নিজে কিনি অনা উপহাৰবোৰ ল'ৰা ছোৱালী টোপনি যাওঁতে সান্তা ক্লজে দি থৈ গ'ল বুলি মিছা কথা কৈ ভুলোৱাৰ কিবা যুক্তি থাকিব পাৰেনে? আপোনালোকে জানে এই চেনেলত আমি সদায় পবিত্ৰ বাইবেলৰ বাক্য অধ্যয়ন কৰোঁ। খ্ৰীষ্টমাছ সমাগত হোৱাৰ কাৰণে এই ভিডিঅ'টো বনালোঁ। আহিব লগা ভিডিঅ'টোৰ পৰা আমি পুনৰ ৰেগুলাৰ বাইবেল ষ্টাডিলৈ উভতি যাম। প্ৰভুৰ অনুগ্ৰহ আমাৰ সকলোৰে লগত থাকক।